হাই ফ্ৰেণ্ডছ, জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। SSC GD 2024 এই ভেকেঞ্চিটোৰ যিহেতু আমাৰ ৰিটেন এক্সাম হ'বলৈ বৰ্তমান বাকী আছে আৰু লগতে এটা আমাৰ খুব ভাইৰেল টপিক যিটো আমাৰ চিফ স্লট বুকিঙক লৈ। আৰু এতিয়া কথাটো হ'ল কি, আমাৰ যিহেতু 23 ফেব্ৰুৱাৰীৰ পৰা এক্সামটো হোৱাৰ কথা আমি সকলোৱে গম পাই আছোঁ, গতিকে কি কি সাল সলনি হ'বলৈ গৈ আছে বা আমাৰ কি কি হ'বলৈ গৈ আছে আৰু লগতে চিফ স্লট বুকিং এতিয়ালৈকে কিয় হোৱা নাই, এই কথাখিনি আমি এই ভিডিঅ'টোত আলোচনা কৰিম। শেষলৈকে চাই যোৱা। আৰু এটা কথা কৈছোঁ, নতুন কেণ্ডিডেট যিখিনি 2026ৰ ভেকেঞ্চিৰ লগত লাগি আছে, সেইখিনি জব এণ্ড ডিফেন্সৰ লগত ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল প্ৰেছ কৰি জড়িত হৈ ল'ব পাৰা। কাৰণ SSC GDৰ বিষয়ে আমি আগন্তুক 2 বছৰৰ পৰা এই জব এণ্ড ডিফেন্সৰ চেনেলটোতে আমি সকলোখিনি তথ্য প্ৰথমৰ পৰা শেষলৈ আমি পাতি যাওঁ। আৰু বহুত ল'ৰা ছোৱালী আমাৰ লগত জড়িত হৈ আছে। আৰু লগতে যিটো আমাৰ বইচৰ গ্ৰুপ, সেই গ্ৰুপটো বিশেষকৈ হোৱাটছআপ গ্ৰুপটোত তোমালোকে এড হ'বলৈ হ'লে ডিছক্ৰিপশ্যনত লিংক থাকিব, এড হ'বা। আৰু ফিমেলখিনিয়েও যদি আমাৰ লগত এড হ'বলৈ বিচৰা তেতিয়াহ'লে মোক ক'বা, মই এড কৰাই দিম। চ' ভিডিঅ'টো হ'ল যে তোমালোকে এতিয়া বৰ্তমান চিফ স্লট বুকিঙক লৈ এটা চিন্তা হৈ আছে। কথাটো এনেকুৱা যে আমাৰ চিফ স্লট বুকিং, কথাটো হ'ল আমাৰ লোকেশ্যনটো বা আমাৰ এক্সাম চেণ্টাৰটো আমি চিলেক্ট কৰিব লাগিব, ডেটটো বিশেষকৈ। তো এতিয়া কথাটো হ'ল এতিয়ালৈকে কিয় হোৱা নাই। ফেব্ৰুৱাৰীৰ 11 তাৰিখ বৰ্তমান এতিয়া হোৱা দেখা গ'ল আৰু 23 তাৰিখৰ পৰা এক্সাম। এতিয়া আমাৰ ইয়াত দুটা কথা হ'ব পাৰে। এটা কথা এনেধৰণৰ যে ধৰি লোৱা যদি আমাৰ 23 ফেব্ৰুৱাৰীৰ পৰা এক্সামটো হয় তেতিয়াহ'লে অলৰেডি এতিয়ালৈকে আমাৰ চিফ স্লট বুকিং হ'ব লাগিছিল। কাৰণ কিয় 48 লাখ কেণ্ডিডেট আমাৰ অল ইণ্ডিয়াত আছে, প্লাছেই আছে, 48 লাখ প্লাছ মানে এপ্লাই কৰিছে। তো 48 লাখ কেণ্ডিডেটৰ ডাটাখিনি ভৰাবলৈ যাওঁতে, মানে চিফ স্লট বুকিং কৰিবলৈ যাওঁতে নাই বোলোতেও 9ৰ পৰা 10 দিন সময় হয়তো লাগি যাব। তো এতিয়া কথাটো হ'ল 9ৰ পৰা 10 দিন সময়টো এতিয়াও আছে, SSCৰ হাতত এতিয়াও আছে যদি 23 তাৰিখৰ পৰা এক্সাম হয়। কিন্তু ইয়াত এটা কথা আহিল, 9ৰ পৰা 10 দিনৰ ভিতৰত ধৰি লোৱা চিফ স্লট বুকিংটোহে হ'ব। তাৰপিছত আমাৰ এডমিট কাৰ্ড কেতিয়া ৰিলিজ হ'ব? গতিকে এডমিট কাৰ্ড ৰিলিজ হ'বলৈও আমাক নাই বোলোতেও 7-8 দিনৰ সময় লাগে। কাৰণ কিয় ফাৰ্ষ্ট শ্বিফ্টৰ যিখিনি কেণ্ডিডেট, ফাৰ্ষ্ট ডে'ৰ যিখিনি কেণ্ডিডেট, তেওঁলোকৰে মানে যিখন এডমিট কাৰ্ড 4 দিনৰ আগত ৰিলিজ কৰি দিয়ে। গতিকে ইয়াত এটা কথা হ'ব পাৰে যে হয়তো চিফ স্লট বুকিং বেছি কেণ্ডিডেট থকাৰ কাৰণে কেঞ্চেল হৈ যাব পাৰে, আগৰ ষ্টাইলত আমাৰ এডমিট কাৰ্ড ৰিলিজ কৰিব পাৰে। আৰু 2 নম্বৰ কথা, যদি চিফ স্লট বুকিং হয় তেতিয়াহ'লে হয়তো আমাৰ মাৰ্চলৈকে এক্সামটো গুচি যাব পাৰে আৰু মাৰ্চৰ যিকোনো এটা ডেটত আমাৰ এক্সামটো হৈ যাব পাৰে। গতিকে তোমালোকক এটা কথা কওঁ, ৰেডি থাকা। আমাৰ এক্সাম যিহেতুকৈ এতিয়াও টেণ্টেটিভ লগাই থৈ দিছে SSC অফিচিয়েল ছাইট, একো আপডেট হোৱা নাই SSC GD 2026ৰ ভেকেঞ্চিটোক লৈ। গতিকে চিন্তা কৰিবলগীয়া একো নাই। আৰু ইউটিউবত বহুত ভিডিঅ' ওলাই আছে মানে চিফ স্লট বুকিঙক লৈ, তাৰ একো কাৰণ নাই। যেতিয়াই যি হ'ব আমাৰ অফিচিয়েল ছাইটতেই জনাই দিব। আৰু লগতে আৰু এটা কথা কৈ দিওঁ, এই ভেকেঞ্চিটো বাঢ়িবনে নাবাঢ়ে, এই কথাটো আমাৰ বহুতৰে মনত প্ৰশ্ন আহে। আৰু এতিয়াও বৰ্তমান বহুত ভাল পোষ্টে আমাৰ ভেকেঞ্চিটোত আছে বুলি মই ভাবোঁ। কাৰণ 3000 প্লাছ ভেকেঞ্চি অসমত SSC GDৰ আণ্ডাৰত থকাৰ মানে মোৰ মতে বহুত। খালি ভালকৈ পঢ়িব লাগে আৰু এক্সাম দিব লাগে। এতিয়া কথাটো হ'ল পোষ্টটো বাঢ়িবনে নাই। SSC GD 2026ৰ ভেকেঞ্চিত পোষ্ট বাঢ়িব, এইটো মই 100% কনফাৰ্মকৈ নক'লেও 80ৰ পৰা 90% চান্স সম্পূৰ্ণৰূপেৰে আছে। কিয় জানা? কাৰণ আমাৰ 3খনকৈ ডিষ্ট্ৰিক্ট হোৱাৰ পিছত আমাৰ এতিয়া তোমালোকে চাব পাৰা কিছুমান কাষ্টৰ বৰ্ডাৰ ডিষ্ট্ৰিক্টত পোষ্টে নাই, ফিমেলছৰ পোষ্টে নাই। আৰু তাৰ বাদেও কি হৈছে যে আমাৰ BSF CRPFৰ একেবাৰেই কম পোষ্ট আছে, যিটো একেবাৰে অসম্ভৱ বুলি ক'লেও ভুল নহয়। গতিকে তেওঁলোকে ডাটাখিনি ক্লিয়াৰ কৰালৈ চাই মানে ধৰি লোৱা এক্সামৰ পিছত বা হয়তো এক্সামৰ অলপ আগত আমাৰ ভেকেঞ্চিখিনি ইনক্ৰিজ হ'বগৈ লাগে। আগৰ দৰে 5000 6000 যি হয় মই সেইটো নাজানো, বা টোটেল ভেকেঞ্চিটো 50-60 কি হয় নাজানো, কিন্তু কথাটো হ'ল বাঢ়িব লাগে। আৰু তাৰ বাদে আৰু এটা কথা কৈ দিওঁ যে এক্সাম মানে হোৱাৰ আগত ভেকেঞ্চি বাঢ়িলে লাভ হয় নে এক্সাম হৈ যোৱাৰ পিছত বাঢ়িলে? মোৰ মতে এক্সামটো হৈ যোৱাৰ পিছত ভেকেঞ্চি বাঢ়িলে আমাৰ বেছি প্ৰফিট হয়। কিয়? কাৰণ এক্সাম হোৱাৰ আগত যদি ভেকেঞ্চি বাঢ়ে তেতিয়াহ'লে কোনোবাই যদি ভাবি আছে যে কম পোষ্ট, এইবাৰ মই ৰিটেন দিবলৈ নাযাওঁ, চাকৰি হয়তো নহ'ব, কম ভেকেঞ্চি, তো বহুতেই নাযায়। তেতিয়া কম্পিটিশ্যন ডাউন হৈ যায়। আৰু তাৰ পিছতো যদি ভেকেঞ্চি বাঢ়ি যায় তেতিয়া বহুত
মানে কম্পিটিশ্যন ডাউন হয়। কিন্তু ৰিটেন দিয়া আগত যদি পোষ্ট বাঢ়ি যায় তেতিয়াহ'লে যিসকল কেণ্ডিডেটে ৰিটেন নিদিওঁ বুলি ভাবি থাকে, মই অসমৰ কথাই কোৱা নাই, অল ইণ্ডিয়া, তো তেওঁলোকেও ভেকেঞ্চিটো বেছি হোৱা দেখি ৰিটেন দিবলৈ গুচি যায়। তো সেইটো এটা এক্সট্ৰা কম্পিটিশ্যনত আহি যায়। চ' এইটোৱে কথা, বেলেগ একো কথা নাই। কিন্তু তোমালোকে ভালকৈ নিজৰ কামটো নিজে কৰি থাকিলে নিশ্চয়কৈ জব পাবাই, কোনো কথা নাই। এটা জব পাবলৈ হাতে কামে লাগিলে নিশ্চয় দুদিন দেৰিকৈ হ'লেও জবটো পোৱা যায়, এইটো ইমান ডাঙৰ কথা নহয়। লাগি থাকা আৰু জব এণ্ড ডিফেন্সৰ লগত জড়িত থাকা, ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে আমি সকলোখিনি আপডেট দিম। যেতিয়া যি আপডেট হ'ব আমি জনাই যাম। চ' ধন্যবাদ। পাৰিলে অলপ লগ বন্ধুলৈ শ্বেয়াৰ কৰি দিবা আৰু আমাৰ হোৱাটছআপ গ্ৰুপবিলাকত জইন হ'বা। আৰু যিসকলে ছাবস্ক্ৰাইব কৰিবা বেল আইকনটো অল প্ৰেছ কৰি ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ। জয় আই অসম।